ভাইটি এটাই কৈছিল যে তাৰ বোলে 2023 চনত এটা কুৱেশ্যন আছিল এনেকুৱা ধৰণৰ পৰিমেয় হয় মানে অপৰিমেয় বুলি প্ৰমাণ কৰা। তো সেইটো আমি প্ৰুভ কৰিম আজি। আৰু কুৱেশ্যনটো কি আছিল মই এটা লিখি দিওঁ। মই লিখি দিছিলোঁ যে 2 + √5 হৈছিল তাৰ 2 2023 চনৰ পৰীক্ষা 2023 আছিল আমাৰ 2 + √5 হৈছিল 2 + √5 হৈছিল বুলি। তো সি কৈছিল যে সি বোলে CBSE পঢ়িছিল আৰু সেইকাৰণে মই আজি ভাবিছোঁ কি ইংলিছত সলভ কৰি দিওঁ আৰু অসমীয়া এটাৰ কাৰণে কোনো প্ৰব্লেম নহয়। আৰু লোৰ কাৰণে জানেই যে 1 মিনিটত আৰু কিমাননো বুজাম, তো জল্দি জল্দি চাব লাগিব 10x দিম। মইতো মানে ইমান ডাঙৰ টিচাৰ নহয় যে মানে কথাখিনি বুজাই দিব লাগিব টিভিত কি বুলি কয় ইনষ্টাগ্ৰামত। তো ধৰো মই মানে ডাঙৰ PGD টিচাৰো নহয়, অলপ মানেকে বুজাই দিছোঁ নাকি। যদি মানে ভালকৈ বুজিব ইচ্ছা আছে তেতিয়াহ'লে ইউটিউবত যাই কিনে চাব পাৰে একদম। মই ধুনীয়াকৈ কমপ্লিটলি বুজাই দিছোঁ তাতে। আজি মানে ইংলিছত দেখাম আচলতে লাগিল মই অসমীয়াতে পঢ়া অসমীয়াতে কমপ্লিট কৰিছোঁ কথাখিনি। তো অলপ ভুল হ'ব পাৰে কিন্তু তো মিষ্টেক একদম মাফ কৰি দিব, কাৰণ ইংলিছত লিখিম আজি তো একদম বেয়া নাপাব। মানে কি লিখিছোঁ মানে ধৰি লোৱা যেনেকৈ আমি লিখিছিলোঁ ধৰি লোৱা হ'ল বিৰুদ্ধভাৱে, তো এইটোৰে মানে ইংলিছ ভাৱটো এইখিনি হ'ব পাৰে, ইংলিছ ভাৱটো এইখিনি। আৰু অসমীয়া সেইটো কথা নাই, আগততো যেনেকৈ আছিল ৰিলৰ পৰা থাকিলে সেই ল'ব পাৰোঁ। বিৰুদ্ধভাৱে ধৰি লোৱা হ'ল যে 2 + √5 এইটো এটা পৰিমেয় সংখ্যা। মানে হৈছে অখণ্ড সংখ্যা, P আৰু Q এটা অখণ্ড সংখ্যা। Therefore 2 + √5 = P/Q লিখলোঁ। আৰু এই দুইটা আমি এক চাইডে লৈ যাম। √5 = P/Q - 2 মাইনাছ আহি গ'ল প্লাছ দিম। এতিয়া আমি ল'ব লাগিব LCM। P-2Q/Q মানে আগতটোতকৈ নাথাকে সহজ হ'ব, কুৱেশ্যনটো কৰাত মানে সহজ হৈ যায়। তো হৈ গ'ল প্ৰুফটো। আৰু অসমীয়াত লেখাখিনি সহজেই হ'ব। আগতে যেনেকৈ লিখিছিলোঁ তো সেনেকৈ এইখিনিও লিখিব লাগিব। মই কিয় লিখিছোঁ এইটো যাতে CBSE ই কৈছিল না CBSE বুলি, তো সেইকাৰণে মই আজি ইংলিছত লিখি দিছোঁ। তো একদমেই বেয়া নাপাব।
যদি মানে ভিডিঅ'টো মোৰ ইনষ্টাগ্ৰামত গৈ চাইৰ পৰা আহিছে তেতিয়াহ'লে চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আৰু যদি মোৰ কুৱেশ্যন থাকে মোৰ তলত কমেণ্ট বক্সত কুৱেশ্যনটো দিব মই কৰিব কাৰণে ট্ৰাই কৰিম একদম